নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ। আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 62 নম্বৰ ক্লাছটো। আৰু আজি পুনৰ আমি আৰ্হি প্ৰশ্নকাকত সম্পৰ্কে আলোচনা কৰিম। আৰু আৰ্হি প্ৰশ্নকাকতৰ 5 নম্বৰখন প্ৰশ্নকাকত আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এই প্ৰশ্নকাকতখনত যিকেইটা প্ৰশ্ন লৈ আহিছোঁ গোটেইকেইটা প্ৰশ্ন বহুতে বেছি গুৰুত্বপূৰ্ণ হয়। লগতে আজিৰ প্ৰশ্নসমূহ একেবাৰে বেছিক লেভেলৰ প্ৰশ্ন হয়। যোৱাকালি আমি অকমান এডভান্স লেভেলৰ কিছুমান প্ৰশ্ন কৰিছিলোঁ আৰু আজি আমি কেইটামান একেবাৰে বেছিক প্ৰশ্ন কৰিম, কিয়নো পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যিহেতু আমি নাজানো। গতিকে আমি বেছিক লেভেল টু এডভান্স লেভেল গোটেইখিনি আমি ধুনীয়াকৈ কেপচাৰ কৰিব লাগিব বা আমি কভাৰ কৰিব লাগিব, যাতে আমাৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে পৰীক্ষাত ৰৈ নাহে। ঠিক আছে, গতিকে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমটো প্ৰশ্নৰ মাজলৈ যদি আগবাঢ়ো তেতিয়াহ'লে প্ৰথমটো প্ৰশ্ন ইয়াতে কি দিছে যে 12জন ছাত্ৰৰ গড় বয়স কিমান দিছে, ইয়াতে 55 বছৰ। ঠিক আছে, আৰু তাৰে 3জনৰ গড় বয়স যদি 25 বছৰ হয় তেন্তে বাকীবোৰৰ গড় বয়স কিমান হ'ব। একদমেই ধুনীয়া প্ৰশ্ন। প্ৰশ্নটো মাত্ৰ আপোনালোকে ধুনীয়াকৈ প্ৰথমতে বুজক যে ইয়াতে কি কৈছে। ফাৰ্ষ্ট টাইম আমাক কৈছে যে ষ্টুডেণ্ট আছে কিমান 12জন, আৰু তেওঁলোকৰ যিটো এভাৰেজ এজ, তেওঁলোকৰ যিটো গড় বয়স সেইটো কিমান বুলি কৈছে আমাক ইয়াতে 55 বছৰ বুলি কৈছে, হয়নে। আৰু তাৰে ভিতৰত 3জনৰ এক্সট্ৰাকৈ যদি আমি গড় বয়সটো চাওঁ তেতিয়াহ'লে আমাক কৈছে যে সেই 3জনৰ গড় বয়সটো 25 বছৰ। এতিয়া বাকী যিকেইজন ৰ'ব, মানে 12ৰ পৰা 3 গ'লে কেইজন থাকিল, বাকী 9জন থাকিল। সেই বাকী 9জনৰ যিটো গড় বয়স আমাক সেইটো সুধিছে, আমি ক'ব লাগে ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব। গতিকে আমি প্ৰথমে জানিব লাগিব কি বোলে, যি ইয়াতে 12জন ষ্টুডেণ্ট আছে সেই 12জন ষ্টুডেণ্টৰ গড় বয়সহে আমাক দিয়া আছে 55 বছৰ। সেই 12জন ষ্টুডেণ্টৰ যিটো মুঠ বয়স সেইটো কিমান হ'ব। তো এজনৰ যদি 55কে হয় তেতিয়াহ'লে 12জনৰ যিটো মুঠ সেইটো কিমান হ'ব। আমি 12ৰ লগত তেতিয়াহ'লে কি কৰিব লাগিব, ইয়াতে 55টো পূৰণ কৰি দিব লাগিব, হয়নে। তেতিয়া আমি কি পাই যাম, 12জন ষ্টুডেণ্টৰ একেবাৰে গোটেই মুঠ যিটো বয়স সেইটো পাই যাম। কিমান হ'ব, 12 55 গুণ 12 5 গুণ 60 0 6 7 12 5 গুণ 60 6 কিমান হ'ব 66, হয়নে। মানে আমি কিমান পালোঁ ইয়াতে 660 পালোঁ 12জন ছাত্ৰৰ মানে মুঠ বয়সটো। এতিয়া যি 3জনৰ কথা কৈছে, 3জনৰ যদি মুঠ উলিয়াই লওঁ, 3জনৰ গড় কিমানকৈ কৈছে আমাক বোলে 25কৈ কৈছে। গতিকে 3জনৰ যিটো মুঠ সেইটো কিমান হ'ব, সেইটো 75 হ'ব। মানে চাওক, টোটেল যিটো গড় আছিলে, টোটেল যিটো মুঠ আছিলে 12জনৰ সেইটো হৈছে কিমান 660, আৰু 3জনৰ যিটো মুঠ সেইটো কিমান 75। গতিকে 660ৰ পৰা যদি আমি 75 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব, তেতিয়াহ'লে আমি ইয়াতে কিমান পাম 585 পাম, হয়নে। আৰু এই যিটো 585 আমি পালোঁ এইটো কাৰ, এইটো যি বাকী 9জন আছিল তেওঁলোকৰ মানে বয়সটো, হয়নে। গতিকে 9জনৰ বয়স 585, তেতিয়াহ'লে গড় কিমান হ'ব, মানে এজনৰ কিমানকৈ পৰিব গড়। এই 585টোক আমি কি কৰিব লাগিব, 9ৰে ধুনীয়াকৈ আমি এতিয়া হৰণ কৰি দিব লাগিব। তেতিয়া আমি উত্তৰ কিমান পাম, ইয়াতে উত্তৰ আমি পাম 65। ধুনীয়াকৈ আপোনালোকে হৰণটো কৰি ল'ব। উত্তৰ আমি কিমান পাম ইয়াতে 65 বছৰ। অৰ্থাৎ বাকী যি 9জন আৰু আছিলে ষ্টুডেণ্ট তেওঁলোকৰ গড় বয়স কিমান হ'ব, ইয়াতে বি নম্বৰ অপশ্যনটো হ'ব। গতিকে আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে বুজি পাইছে, একদমেই বেছিক হয়। আৰু ইয়াৰে পিছৰ প্ৰশ্নটো আপোনালোকে চাওক, এইটো প্ৰশ্নও বহুত গুৰুত্বপূৰ্ণ। বহু পৰীক্ষাতে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ দিয়ে, মানে বিশেষকৈ চিম্প্লিফিকেশ্যনৰ যিটো মানে প্ৰশ্ন হয় সেইটো আজিকালি এনেকুৱা ধৰণে প্ৰশ্নসমূহ অহা দেখা গৈছে। মানে ইয়াতে কি কৈছে যে ABC ক্ৰমে আমাক কি বুজাইছে যে A মানে হৈছে যোগ, B মানে হৈছে বিয়োগ, আৰু C মানে হৈছে কি বোলে পূৰণ। তেতিয়াহ'লে আমাক সুধিছে যে ইয়াতে প্ৰথমতে এটা বৰ বন্ধনী দিছে, তাৰ ভিতৰত চন্দ্ৰ বন্ধনী দিছে, আৰু তাৰ ভিতৰত কি দিছে 3C4, তাৰপিছত যোগ চিন দিছে, তাৰপিছত কি দিছে 4B1, তাৰপিছত বন্ধনী দুটা শেষ কৰিছে, আৰু শেষত কি দিছে C আৰু 10, হয়নে। এতিয়া আমি গোটেইখিনি ধুনীয়াকৈ ইয়াতে মানে সমাধান কৰিম। প্ৰথমতে চাব আপোনালোকে বন্ধনী যেনেকৈ দিয়া আছে তেনেকৈ দিয়ক। বৰ বন্ধনী আছে বৰ বন্ধনী দিয়ক, তাৰপিছত আপোনালোকে চন্দ্ৰ বন্ধনীটো দি দিয়ক। 3টোতো 3য়ে থাকিব। তাৰপিছত ইয়াতে যিটো C আছে, C মানে কি, C মানে হৈছে আমাৰ পূৰণ। গতিকে C জেগাত আমি কি বহাই দিছোঁ, পূৰণ চিন বহাই দিছোঁ। তাৰপিছত সংখ্যাটো 4টো 4 থাকিব, হয়নে। তাৰপিছত বন্ধনীটো আমি শেষ কৰি দিছোঁ। নেক্সট প্লাছ চিন আছে, চ' আমি প্লাছ চিন দিছোঁ। আকৌ বন্ধনী ষ্টাৰ্ট হৈছে, বন্ধনী ষ্টাৰ্ট কৰিছোঁ, 4 আছে 4 দিছোঁ। B আছে, B মানে কি, B মানে হৈছে আমাৰ বোলে বিয়োগ। গতিকে ইয়াতে আমি বিয়োগ দিছোঁ, 1টো 1 দি দিছোঁ, হয়নে। বন্ধনী শেষ কৰিছোঁ, আৰু ডাঙৰ বন্ধনীটো আমি ইয়াতে কি কৰি দিছোঁ, শেষ কৰি দিছোঁ। তাৰপিছত C আছে, C মানে কি হয় বোলে পূৰণ। গতিকে C মানে ইয়াতে আমি পূৰণটো ধুনীয়াকৈ আকৌ লগাই দিছোঁ, আৰু শেষত কি দিছোঁ ইয়াতে 10। ওকে, ইয়ালৈকে ধুনীয়াকৈ আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈ আছে। তো এতিয়া চাওক ইয়াতে 4 আৰু 3, 4 3 গুণ কিমান হ'ব বোলে 12 যোগ
ইয়াতে কিমান হ'ব 4 ৰ 1 গলে বোলে 4 ৰ 1 গলে থাকিব আমাৰ 3 হয়নে তো আমি এইখিনি পালো আৰু ইয়াৰ লগত আমি পূৰণ কি কৰিব লাগিব এতিয়া 10 এতিয়া যেহেতু এইখিনি ব্ৰেকেটৰ ভিতৰত আছে গতিকে এইখিনি কাম আগে মানে 12 ৰ 3 কিমান হ'ব আমাৰ বোলে 15 15 ৰ লগত আমি কি পূৰণ কৰিব লাগিব বোলে 10 এতিয়া 15 ৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়া হলে আমি উত্তৰ কিমান পাম 15 10 গুণ কিমান হ'ব 150 হ'ব আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে ধুনিয়াকে প্ৰেক্টিছ বিলাক কৰি থাকিব আপোনালোকে যাতে কাৰোৱে ভুল হৈ নাহে তাৰ পিছৰ প্ৰশ্নটো চাওকছো এইটো প্ৰশ্ন খুব সুন্দৰ প্ৰশ্ন ইয়াতে দিছে প্ৰশ্নটোত আমাক কি কৈছে যে এটা সংখ্যাৰ যদি আমি 20% বঢ়াই দিও তেতিয়া হলে সংখ্যাটো কিমান হ'ব সংখ্যাটো 180 হ'ব ঠিক আছে মানে এটা সংখ্যা দিছে সেই সংখ্যাটো যদি আমি কি কৰো তাৰে 20% যদি বঢ়াই দিও তেতিয়া হলে 180 হ'ব আমি এতিয়া ক'ব লাগে যে সেই সংখ্যাটো কি এতিয়া তাৰ আগত মানে আপোনালোকে জানিব লাগিব যে 20% মানে কি মানে বহুত বেছি ইজি মেথডত আপোনালোকক শিকাই আছো ফৰ্মেলি শিকাব গলে তো দেৰি লাগিব হয়নে গতিকে একদম ইজি মেথড বিলাক ধুনিয়াকে শিকি লওক আপোনালোকে 20% মানে হৈছে আপোনাৰ 5/1 এতিয়া 5 টো কি বুজাব বলে 5 টো বুজাব মূল সংখ্যাটো মানে ইনিশিয়াল যেটো ভ্যালু হেইটো বুজাই সদায় ভগ্নাংশৰ হৰটোৱে গতিকে 5 টো যদি মূল সংখ্যা হয় আৰু পাছত যদি 1 বাঢ়ে তেতিয়া হলে নতুন যেটো সংখ্যা নতুন সংখ্যাটো কিমানৰ সমান হ'ব বলে 6 ৰ সমান হ'ব মানে পাছত 1 বাঢ়িছে সো 6 সমান হৈ গল 20% ৰ মান আমি ধুনিয়াকে পাই গলো তো এতিয়া আমাক কৈছে যে যেটো বাঢ়াৰ পিছত সংখ্যা হেতু 6 নহয় তেতিয়া হলে কিমান বলে 6 বৰাবৰ আমাক কি বুলি কৈছে 180 বুলি কৈছে মানে এইটো বাঢ়াৰ পিছত 180 হৈছে হয়নে নহয় মানে বঢ়ালে সংখ্যাটো 180 হয় গতিকে ইয়াতে সংখ্যাটো বঢ়ালে 6 ৰেচিও হৈছে গতিকে 6 ৰেচিও মানে কিমান পালো আমি 180 পালো তো 1 ৰেচিও মানে কিমান হ'ব তেতিয়া 1 ৰেচিও মানে আমি ধুনিয়াকে পাই যাম 30 পাম নে তো 1 ৰেচিও মানে যদি 30 হয় তেতিয়া হলে আমাক লাগে কি আমাক লাগে ইনিশিয়াল ভ্যালুটো যেটো মানে প্ৰাৰম্ভিক মান আছিল আমাক হেইটো লাগে হেইটো কিমান আছে বলে 5 ৰেচিও তো 1 ৰেচিও মানে 30 5 ৰেচিও মানে কিমান হ'ব 30 5 গুণ বলে 150 তো ইয়াৰ উত্তৰ আমি কিমান পালো 150 পালো ঠিক আছে পুৰা ক্লিয়াৰ হৈ গৈ আছে আপোনালোকৰ ইয়াতো অপচন আমাৰ সি নম্বৰ অপচনটোৱে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো আপোনালোকে ধুনিয়াকে চাওক এই প্ৰশ্নটো একদমই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক কি কৈছে যে 5 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ বাহুযুক্ত আয়ত এটাৰ কালি বৰ্গ এটাৰ কালিৰ দুগুণ মানে কি কৈছে ইয়াতে আমাক প্ৰথমতে আয়তটোৰ কথা কৈছে যে 5 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ তাৰ বাহুৰ দিক আৰু ইয়াতে যিমান কালি হ'ব এতিয়া আয়তটোৰ কালি কিমান হ'ব 5 10 গুণ কিমান হ'ব 50 হ'ব হয়নে 50 বৰ্গ সেন্টিমিটাৰ হ'ব আৰু এইটো কাৰ সমান বুলি কৈছে এটা বৰ্গৰ কালিৰ 2 গুণ মানে এটা বৰ্গৰ কালিৰ যদি 50 লিখিবৰে 10 কিয় লিখিলো মই এটা বৰ্গৰ কালি যদি এই 50 টো 2 গুণ হ'ব লাগে তেতিয়ালে বৰ্গটোৰ কালি কিমান হ'ব ইয়াৰ আধা হ'ব লাগিব গতিকে বৰ্গটোৰ কালি আমি কিমান পালো এতিয়া 25 বৰ্গ সেন্টিমিটাৰ ঠিক আছে 25 বৰ্গ সেন্টিমিটাৰ এটো আমি কাৰ কালি পালো এইটো পালো আমি বৰ্গটোৰ কালি আৰু এইটো আমি কাৰ কালি পালো এইটো পালো আমি আয়তটোৰ কালি আমাক লাগে কি আমাক লাগে বৰ্গটোৰ বাহুৰ দিক বৰ্গটোৰ যদি কালি 25 বৰ্গ সেন্টিমিটাৰ তেতিয়ালে বাহু কিমান হ'ব এইটোক ডাইৰেক্টলি আমি এটা ৰুট কৰি দিলে তো উত্তৰটো পাই যাম পামনে মানে কালিটোক ৰুট কৰিলে আমি বৰ্গৰ কি পাই যাম বাহু মান পাই যাম গতিকে কিমান গুণ 25 বলে 5 5 গুণ 25 অৰ্থাৎ √25 মানে আমি কিমান পাম ইয়াৰ মানটো পাম 5 গতিকে যেটো বৰ্গৰ কথা ইয়াতে উল্লেখ হৈছে বৰ্গটোৰ বাহুৰ মান কিমান হ'ব ইয়াতে 5 সেন্টিমিটাৰ হ'ব আৰু বি নম্বৰ অপচনটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওক এইটো প্ৰশ্ন ইম্পৰ্টেন্ট পৰীক্ষাত বহুতে আহে কি দিছে তলৰ কোনটো যমজ মৌলিক ঠিক আছে যমজ মৌলিকৰ কনসেপ্টটো নিশ্চয় আপোনালোকৰ মনত আছে নে কাৰোবাই পাহৰিছে পাহৰা নাই ন যে যমজ মৌলিক হ'ব লাগিলে কি হ'ব লাগে মৌলিক দুটা প্ৰথম কথা ক্ৰমিক হ'ব লাগিব ঠিক আছে ক্ৰমিক মৌলিক হ'ব লাগিব আৰু তেওঁলোকৰ মাজৰ যেটো ডিফাৰেন্স সেইটো 2 হ'ব লাগিব এটা প্ৰথমটো যদি চাও এটা দুইটো তো কি মৌলিক তিনিটো মৌলিক ক্ৰমিকে হয় ঠিকই আছে কিন্তু ইহতৰ যেটো মাজৰ ডিফাৰেন্স সেইটো কিমান আছে 1 আছে কিন্তু যমজ হ'ব লাগিলে 2 হ'ব লাগিব গতিকে এই অপচনটো ক্যান্সেল নেক্সট যদি চাও তেতিয়া হলে 11 টো বাৰু ঠিকই আছে মৌলিক 15 টো মৌলিক নহয় যৌগিক গতিকে এইটোৰ অপচন নাই এইটো কাটা গেল ঠিক আছে তাৰ উপৰি ইহতৰ ডিফাৰেন্সটো 2 নাই 4 আছে হয় নে নহয় নেক্সট যদি চাও তেতিয়া হলে 29 আৰু 31 দুয়োটাই বাৰু মৌলিক হয় আৰু ইহতৰ মাজৰ ডিফাৰেন্সটো কি আছে বলে 2 আছে অৰ্থাৎ ই গোটেইখিনি কন্ডিশন মানি লৈছে তাৰ মানে কি যে ইয়ে কি হ'ব এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ 19 আৰু 31 কি হ'ব এটা যমজ মৌলিকৰ উদাহৰণ হ'ব
ঠিক আছে তো যমজ মৌলিক মানে মই কি ক'লো যে সংখ্যা দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু তেওঁলোকৰ যেটো মানে ডিফাৰেন্স সংখ্যা দুটাৰ যেটো পাৰ্থক্য হেতু কিমান হ'ব লাগিব সদায় 2 হ'ব লাগিব এটা তেনেকে যদি চাও আমি এইটোৰ পাৰ্থক্য আমি 2 পাম 51 আৰু 53 কিন্তু ইহতৰ আমি যদি 51 টো চাও তেতিয়াহলে এইটো কি হয় মৌলিক নহয় ঠিক আছে গতিকে দুয়োটা সংখ্যা মৌলিক হ'ব লাগিব আৰু ডিফাৰেন্সটো 2 হ'ব লাগিব পুৰা ক্লিয়াৰ ন কনসেপ্টটো এবাৰ নেক্সট প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটো ধুনিয়াকে আপোনালোকে বহুতে সুন্দৰ সুন্দৰ প্ৰশ্ন আজি আপোনালোকৰ মাজলৈ লোৱা হৈছে প্ৰশ্নসমূহ দেখাত যদিও একেবাৰে বেসিক যেন লাগিছে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ গুৰুত্ব বহুতে বেছি কিয়নো যিকোনো পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই অহা বিশেষকৈ দেখা যায় আৰু এই হ'বলগীয়া পৰীক্ষাটোতো আমি আশা কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্ন তাত নিশ্চয়কৈ আহিব আৰু বন্ধুসকল এসেকতে আপোনালোকক সকলোকে জনাই ল'ব বিচাৰিছো যে যেহেতু এতিয়া আপোনালোকে সকলোৱে বহুত বেছি প্ৰেক্টিছ কৰি আছে নাইবা বহুতে বেছিকৈ ৰিভিজনো কৰি আছে গতিকে আপোনালোকৰ সেই ৰিভিজনত সহায় হোৱাকৈ জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ তৰফৰ পৰাও মক টেষ্ট পেপাৰ দিয়াৰ ব্যৱস্থা কৰা হৈ আছে ইতিমধ্যে 10 খনতকৈ অধিক মক টেষ্ট পেপাৰ দিয়া হৈ গৈছে আৰু অহা 19 তাৰিখলৈকে প্ৰতিদিনে এখন কৈ মক টেষ্ট পেপাৰ আপোনালোকক দি থকা হ'ব গতিকে যি সকলে আপোনালোক আগ্ৰহী তেখেত সকলে যোগাযোগ কৰিব পাৰে এই মক টেষ্টসমূহত অংশগ্ৰহণ কৰাৰ বাবে মাত্ৰ আপুনি এবাৰ 100 টকা পেমেন্ট কৰিব লাগে আৰু সেই 100 টকা পেমেন্ট কৰিলে আপোনালোকে গোটেই কেইখন মক টেষ্ট পেপাৰ পাই যাব আৰু আপোনালোকৰ যেটো প্ৰেক্টিস বা ৰিভিজন তাতে নিশ্চয়কৈ এইবিলাকৰ হেল্প হ'ব অৰ্থাৎ আপোনালোকে সেই প্ৰশ্নসমূহ ধুনিয়াকৈ যদি প্ৰেক্টিস কৰে বা প্ৰশ্নসমূহ যদি ধুনিয়াকৈ কৰি যায় তেতিয়াহলে আপোনালোকৰ কোনখিনি কনসেপ্ট ৰৈ আছে বা কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে কৰিব পৰা নাই সেই গোটেইখিনি ওলাই পৰিব গতিকে যদি আপোনালোকে বিচাৰে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু পেমেন্টৰ যেটো ৰিসিপ্ট সেই পেমেন্ট ৰিসিপ্টটো আপোনালোকে এটা WhatsApp নম্বৰ পঠাব লাগিব নাম্বাৰটো আছে নাম্বাৰটো আপোনালোকে ধুনিয়াকৈ ইয়াৰ পৰা নোট কৰি ল'ব এতিয়া চাওক আমি প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো যে ইয়াতে প্ৰশ্নটো কি কৈছিলে এটা পৰীক্ষাত 250 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে মানে পৰীক্ষাটো দিছিলে হয়নে যে এটা পৰীক্ষা আছে আৰু সেই পৰীক্ষাটো কিমান ছাত্ৰ ছাত্ৰীয়ে দিছিলে 250 জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে আৰু তাৰ ভিতৰত কি কৰিছে ইয়াতে 68% ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছে আমাক সুধিছে যে ইয়াতে কিমান ছাত্ৰ ছাত্ৰী ফেল কৰিছে মানে ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সুধিছে গতিকে চাওক একদম সিম্পল কথা যে 250 জনে দিছিলে তাৰ মানে কি 100% 100% পৰীক্ষাটো দিছে আৰু তাৰ ভিতৰত 68 কি কৰিছে পাস কৰিছে তো ফেল কিমান কৰিছে যদি 100% যদি 68 পাস কৰিছে তেতিয়ালে ফেল কিমান কৰিব বলে 32% তেতিয়ালে ফেল কৰিব হয় নে নহয় তো 32% ফেল কৰিব তাৰ মানে 32% মানে কি 32% মানে হৈছে আমাৰ কিমান জেনাৰেলি যদি আমি চাও তেতিয়াহলে 100 ভাগৰ 32 হ'ব আৰু এইটো আপোনালোকে ধুনিয়াকৈ সৰু কৰি লকছো কিহেৰে যাব 4 ৰে যাব 4 8 গুণ 32 তাৰ পিছত 4 কিমান গুণ 25 গুণ 100 অৰ্থাৎ আমি 32%ক ধুনিয়াকৈ কি কৰি ল'ব পাৰো 25 ভাগৰ 8 হিচাপেও বনাই ল'ব পাৰো এতিয়া 25 ভাগৰ 8 যেটো আমি বনালো ইয়াতে কি বুজাইছে যে ইয়াতে যেটো 25 এই 25 টোই বুজাইছে কি ইনিশিয়াল ভ্যালুটো মানে গোটেই স্টুডেন্ট খিনি অৰ্থাৎ প্ৰাৰম্ভিক যিখিনি স্টুডেন্ট আছিল সেই স্টুডেন্ট খিনি 25 এ ৰিপ্ৰেজেন্ট কৰিছে আৰু 8 কি বুজাইছে যিখিনি ফেল কৰিছে ফেল কৰা স্টুডেন্ট খিনি গটিকে টোটাল স্টুডেন্ট কিমান আছিল টোটাল স্টুডেন্ট আছিল বলে কিমান 250 তো 25 ৰেশিও বৰাবৰ কিমান 250 তো 1 ৰেশিও বৰাবৰ কিমান হ'ব 1 ৰেশিও বৰাবৰ তেতিয়া হলে 10 হ'ব নে নহব 25 মানে যদি 250 1 মানে 10 হ'ব এতিয়া ফেল কৰা স্টুডেন্ট কিমান বলে 8 ৰেশিও তো 1 ৰেশিও মানে যদি 10 8 ৰেশিও মানে কিমান হ'ব 8 ৰেশিও মানে তেতিয়া হলে আমাৰ কিমান হ'ব 80 হ'ব হয়নে তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে সকলে ধৰিব পাৰিছে বা বুজিও পাইছে এ নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওকছো আপোনালোকে পিছৰ প্ৰশ্নটো ইয়াতে কি দিছে যে এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিলে চতুৰ্ভুজটো কি হ'ব ৰম্বাস আয়ত বৰ্গ ট্ৰেপেজিয়াম ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব ধুনিয়াকৈ আপোনালোকে মনত ৰাখিব যে ৰম্বাসৰ যি দুডাল কৰ্ণ সেই কৰ্ণ দুডালে সদায় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে ঠিক আছে ৰম্বাসৰ যি দুডাল কৰ্ণ দুডালে কি কৰিব সদায় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিব তাৰ পিছৰ প্ৰশ্নটো চাওক আপোনালোকে কি দিছে ইয়াতে 5 ঘণ্টা 40 মিনিটত ঘড়ীৰ ঘণ্টাৰ কটা আৰু মিনিটৰ কটাই উৎপন্ন কৰা কোণৰ মাপ কিমান আমাক সুধিছে গতিকে এই ক্ষেত্ৰত যেহেতু এটা ফৰ্মুলা আছে আৰু নিশ্চয় আপোনালোকে সকলোৱে ফৰ্মুলাটো জানে যে 30 * h মাইনাস কি কৰিব লাগে আমি 11/2 * m মানে ঘণ্টাটোৰ লগত আমি 30 পূৰণ কৰিব লাগে মিনিটৰ লগত আমি 2/11 পূৰণ কৰিব লাগে আৰু সেইটো আমি বিয়োগ কৰিব লাগে গতিকে ইয়াতে যদি আমি সিম্পল কে চাও তেতিয়া হলে 30 ৰ লগত আমি ঘণ্টা পূৰণ কৰিলে কিমান হ'ব 5 তাৰ পিছত বিয়োগ যদি কৰো তেতিয়া হলে 11
2 ভাগৰ 11 লগত আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব মিনিটটো কিমান বোলে 40 তো 2 ৰে 40ক যাব ধুনিয়াকে 20 বাৰ এপিনে 30 5 গুণ কিমান পালো আমি 150 বিয়োগ 11 20 গুণ কিমান হ'ব 11 দুগুণ 0 220 গতিকে 150 ৰ পৰা 220 গলে কিমান হ'ব আপোনাৰ -70 হ'ব হয়নে কিন্তু কোন কেতিয়াবা মাইনাছত যাব নেকি কোনটো কেতিয়াও মাইনাস ডিগ্ৰী কোন হ'ব নোৱাৰে গতিকে ইয়াতে সিম্পল কথা যে 70 ডিগ্ৰী কোনটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ ইয়াতে যেটো বি নম্বৰ অপচন হেতু কি শুদ্ধ উত্তৰ হ'ব ঠিক আছে ইয়াৰে পিছৰ প্ৰশ্নটো চাওক আপোনালোকে এইটো ইম্পৰ্টেন্ট হয় যে তলৰ কোণজৰ পৰস্পৰ মৌলিক ঠিক আছে এতিয়া পৰস্পৰ মৌলিকৰ কনসেপ্টটো জানিব লাগিব অকমান আগতে আমি শিকি আহিছিলো যমজ মৌলিক কিন্তু এতিয়া কৈছে আমাক পৰস্পৰ মৌলিক তো পৰস্পৰ মৌলিক বহুত কেইবাৰ মই আগতে বুজাই দিছো যে ইয়াতে সংখ্যা যে দুটা থাকিব সেই দুটা মৌলিক হ'ব লাগিব বা যৌগিক হ'ব লাগিব এনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা নাই এটাই মাত্ৰ ইয়াতে নিয়ম আছে যে যি দুটা সংখ্যা পৰস্পৰ মৌলিক হ'ব সেই সংখ্যা দুটাৰ HCF সদায় 1 হ'ব লাগিব একতকে বেলেগ সংখ্যাৰে হিয়ত দুয়োটাকে হৰণ যাব নোৱাৰিব মানে কমন হ'ব নোৱাৰিব এতিয়া চাওক যে 15 টুক আৰু 28 টুক যদি আমি চাও তেতিয়াহলে কি হ'ব ইহতৰ মানে HCF টো আমি কি পাম বলে ডেফিনেটলি আমি 1 এ পাম একত বাহিৰে এনেকুৱা একোৱে সংখ্যা নাই যিটো সংখ্যাৰে আমি 15 কো বা 28 কো হৰণ কৰিব পাৰিম দুয়োটাকে হৰণ কৰিব পৰা সংখ্যা কেৱল মাত্ৰ ইয়াতে 1 আছে গতিকে কি এইটোৱে ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকে বহুত বেছি মাথা মাৰিব লগা নাই যদি আমি সেকেন্ডটো চাও 10 আৰু 25 এইটো কি হ'ব 10ক 1 ৰেও যাব তাৰ পিছত 5 ৰেও যাব 25ক 1 ৰেও যাব 5 ৰেও যাব তো এইবিলাক হ'ব নোৱাৰে কেৱল 1 ৰে হ'ব লাগিব যদি আমি এইটো চাও 21 49 তো 3 ৰে যাব তাৰ পিছত 49ক 3 ৰে যাবনে বা 7 ৰেও যাব একেদৰে যদি এইটোক চাও আমি এইটোক 2 ৰেও যাব হয় নে নহয় গতিকে এইবিলাক হ'ব নোৱাৰে কেৱল এটাই হ'ব লাগিব সেইটো হৈছে যে কেৱল মাথু কেৱল 1 ৰেহে বিভাজ্য হ'ব লাগিব দুয়োটা সংখ্যাকে তেতিয়া আমি তাক কি বুলি কম পৰস্পৰ মৌলিক বুলি কম আৰু সংখ্যা দুটা যে মৌলিক হ'ব লাগিব তেনেকুৱা কত লিখা নাই ঠিক আছে সংখ্যা দুটা যৌগিকও হ'ব পাৰে বা যৌগিক মৌলিক হ'ব পাৰে বা দুয়োটা মৌলিকও হ'ব পাৰে ঠিক আছে গতিকে এতিয়া আপোনালোকে চাওক তাৰ পিছৰ যেটো প্ৰশ্ন এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় যে তলৰ কোনটো ত্ৰিভুজীয় সংখ্যা নহয় আমাক এবাৰ নহয় বুলি সুধিছে কেতিয়াবা হয় বুলি দিয়ে কিন্তু এবাৰ ইয়াতে নহয় বুলি দিছে গতিকে আপোনালোকে একেবাৰে ত্ৰিভুজীয় সংখ্যা দেখাৰ লগে লগে দাউৰা দাউৰিকে যেটো হয় বুলি দেখা পাইছে হেতুৱে কিন্তু চিন দি নাহিব মনত ৰাখিব আপোনালোকে যে কেতিয়াবা কোৱেশ্চনে আপোনালোকক ধোকা দিব পাৰে মানে শেষত দেখি নহয় বা অশুদ্ধ বা নিমিলা এনেকুৱা ধৰণৰ কিবা কিবি এটা টপকাই দি থৈ দিয়ে যাৰ বিনিময়ত মানে কি হৈ যায় আমাৰ ব্ৰেইনটোৱে সেই বস্তুটোলৈকে ঢুকিয়ে নাপায় সিধা সিধি প্ৰশ্নটো এইখিনিলৈকে পঢ়ি কিনে সিধা সিধি আনসাৰ দি গুচি আহিলে তো তেনেকুৱা বহুতৰে হয় তো সেনেকুৱা কামবিলাক যাতে কোনেও নকৰে অকমান সিনসিয়াৰলি যাতে পেপাৰখন সকলে চাই ইয়াতে কি দিয়া আছে যে তলৰ কোনটো ত্ৰিভুজীয় নহয় প্ৰথমটো যদি চাও তেতিয়াহলে আমি কি কৰিব লাগিব ত্ৰিভুজীয় হয় নে নহয় কেনেকৈ পৰীক্ষা কৰিম যে এই সংখ্যাটোৰ আমি কি কৰিব লাগিব প্ৰথমতে 2 গুণ বনাব লাগিব 6 দুগুণ কিমান বোলে 12 এতিয়া এই যেটো আমি 12 পালু এই 12 টো যি কোনো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হয় নে নহয় চাব লাগিব আমি যদি চাও তেতিয়াহলে 3 আৰু 4 12 তো মিলিছে গটিকে এইটো ত্ৰিভুজীয় সংখ্যা হয় যদি আমি 10 টো চাও 10ৰ 2 গুণ কিমান হ'ব বোলে 20 20 টোক যদি আমি 4 পূৰণ 5 কৰি দিও তেতিয়াহলে কি হ'ব 4 5 গুণ 20 মিলিছে এইটো কি ত্ৰিভুজীয় হয় 12 টো যদি চাও 12 2 গুণ কিমান 24 এটা 24 টোক এনেকুৱা আমি কি দুটা ক্ৰমিকেৰে পূৰণ কৰিম 6 4 গুণ 24 হ'ব 4 আৰু 6 দুটো ক্ৰমিক নহয় মাজতে 5 টো টপকি আছে হয় নে নহয় গটিকে যদি আমি 15 টো চাও তেতিয়াহলে 15 দুগুণ কিমান হ'ব 30 30 হলে কিমান হ'ব 5 পূৰণ 6 30 মানে কি আমি গোটে গিটাকে ধুনিয়াকে এনেকুৱাকে ক্ৰমিক দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো কিন্তু কাক পাৰা নাই আমি পাৰা নাই 24ক গটিকে 24ক যেহেতু আমি পাৰা নাই গটিকে ইয়াতে 12 টো হ'ব শুদ্ধ উত্তৰ কাৰণ 12 কেতিয়াও ত্ৰিভুজীয় সংখ্যা নহয় কাৰণ হলে তো এনেকুৱা হলে হয় বাকি কিটাৰ দৰে বুজিছেনে কনসেপ্টখিনি গটিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে আৰু প্ৰশ্নসমূহ যে বহুত টান লেভেল আহিব তেনেকুৱা আপোনালোকে ভাবি নাথাকিব আৰু এনেকেও ভাবি নাথাকিব যে প্ৰশ্নসমূহ একেবাৰে ইজি আহিব অকমানটো মানে ডিফিকাল্ট আহিব হেতু আশা কৰিছো কিয়নো ইয়াতে সায়েন্সৰ ষ্টুডেন্টে হক বা আৰ্টছৰ কমাৰ্চৰ হক গোটেইখিনি যেহেতু এটাই এক্সাম দিব যেহেতু কম্বাইন হয় এক্সামটো ন গতিকে অকমান আশা কৰিছো যে অকমান হয়তো টাফ আহিব পাৰে বাট নাহিবও পাৰে গতিকে ময়ো দুয়োটা মানে ধৰণৰে আপোনালোকক শিকাই আছো অকমান টাফখিনিও শিকাইছো যদিও এক্সামটো হায়াৰ সেকেন্ডাৰী লেভেলৰ হয় তথাপি মই এনেকুৱা কোৱেশ্চন লৈছো যিবিলাক আৰআৰবিৰ মানে এক্সামত হয় যিবিলাক আইবিপিএছত হয় বা যিবিলাক সিজিএলত হয়
বা SI এক্সামত হয় তেনেকুৱা ডাঙৰ ডাঙৰ এক্সামৰ কিছুমান প্ৰশ্ন আপোনালোকক শিকাইছো যাতে তেনেকুৱা লেভেলৰ প্ৰশ্ন আহিলো আপোনালোকে সকলোৱে ধুনিয়াকে শুদ্ধ যেটো উত্তৰ হেতু কৰিব পাৰে আৰু একদম বেসিক খিনি শিকাইছো যিবিলাক আজিৰ ভিডিওটো বিশেষকৈ একদম বেসিক খিনি লৈ আহিছো আৰু যদি পাৰো বাকি এই 3 দিনো আপোনালোকলে এনেকুৱা ধৰণে ভিডিওসমূহ মই দিবলৈ যত্ন কৰিম মাথো আপোনালোকে ভালকে শিকক ভাল শিকক আৰু সকলোৱে যাতে গণিতত একদমে সম্পূৰ্ণ নম্বৰ আয়ত্ত কৰিব পাৰে তাকে আশা কৰিছো আৰু আজি ভিডিওটো সমাপ্ত কৰিছো এইখিনিতে আৰু তাৰ আগত পুনৰ জনাই লৈছো যে যদি আপোনালোকে বিচাৰে কোনোবাই হলেও মক টেষ্ট পেপাৰসমূহ কৰিবলৈ তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব ডেসক্ৰিপচনত গোটে ডিটেইলছটো পুনৰ দিয়া আছে আপোনালোকে ডেসক্ৰিপচনৰ পৰাও পনে যোগাযোগ কৰিব পাৰে তাতে একাউন্ট আইডি দিয়া আছে গুগল পে ফোন পে নাম্বাৰ দিয়া আছে কোড স্ক্ৰিনশ্বট পঠাব লাগিব সেইখিনিও লিখি দিয়া আছে গতিকে ধুনিয়াকে আপোনালোকে তাত চাই কিনে পেমেন্ট কৰি কিনে মক টেষ্ট গ্ৰুপত অংশগ্ৰহণ কৰিব আৰু বিশেষ কথা যে প্ৰশ্নকাকতখন তাৰ নেক্সট দিনাখন মই সমাধান কৰি দিম মানে যিকিখন প্ৰশ্ন আহিব আছে সেই অহা প্ৰশ্নকেইখন মই ধুনিয়াকে গ্ৰুপত গৈ কিনে সমাধান কৰিও দি দিম ঠিক আছে গতিকে আজিলৈ আৰু দীঘলীয়া নকৰো ভিডিওটো ইমানখিনি আছিল কেনেকুৱা পালে আপোনালোকে চাই সকলোৱে জনাব ভাল লাগিছে যদি শেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডখিনিৰ মাজলৈ আৰু কি কম ভালকে পঢ়ক এইটোৱে বৰ্তমান সময় কিন্তু একদমে নাই প্ৰস্তুতি যিমান পাৰে সিমান জোৰদাৰ কৰি আনক আৰু ঠিক আছে গতিকে বাই বাই সকলোলৈ